Dear students, the topic that is taken for today's video is potential energy of a system of charges. Theta system of charges or karone ami ki uliam potential energy uliam. To ami bujibor karone yate eta system loiso, yate total 5ta charge ase. So prothomoto ami sam je how potential energy of such a system is defined. Potential energy enoko eta system or karone define keneke kora hoy. তো ইয়াতে পটেনশিয়াল এনার্জি ডিফাইন কৰা হয় এনেকে যে এই সিস্টেমটোত যিমান কেইটা চাৰ্জ আছে সেই চাৰ্জবিলাকৰ লোকেশনত তুমি এই চাৰ্জটো যদি ইনফিনিটিৰ পৰা আনুতে যিমানখিনি ৱৰ্ক কৰিব লাগিব সেইখিনিয়ে হ'ব সেই সিস্টেমটোত ৱৰ্ক ডান তাৰ মানে আমি কি কৰিম উই উইল ইমেজিন যে that all the charge particles were at infinity গোটেইকেইটা চাৰ্জ পাৰ্টিকেল ক'ত আছিলে ইনফিনিটিত আছিলে আৰু ইনফিনিটিৰ পৰা আমি এটা এটাকে চাৰ্জ পাৰ্টিকেল বিলাক আনি থাকিম ইহতৰ পজিশনলৈকে ইহতৰ লোকেশনলৈকে এইখিনি কৰোতে আমি যিমানখিনি ৱৰ্ক কৰিব লাগিব সেইখিনি আমাৰ কি হ'ব সিস্টেমটোৰ পটেনশিয়াল এনাৰ্জি আৰু সাগে মই ইয়াতে মেনশন নকৰিলেও হ'ব যে ইয়াতে আমি চাৰ্জ পাৰ্টিকেল বিলাক মুভ কৰোতে আমি এক্সেলাৰেট হ'ব নিদিও because whenever we talking about potential energy we always move the particles without acceleration okay to ami formula ki use korim formula yote ki use hobo w is equal to qv karon already tomaloke hiki ahisa se infinity er pora charge particle eta anute ami ei formula to use korim আকৌ মই কৈছো চাৰ্জ পাৰ্টিকেল বিলাক কেনেকৈ আনিব লাগিব গুটেইকেইটা একেলগে নেকি নহয় আমি এটা এটাকে আনিম সো ধৰা এই সিস্টেমটোত আমি কি কৰিব বিচাৰিছো পটেনশিয়াল এনাৰ্জি উলিয়াব বিচাৰিছো সো ইনিশিয়ালি আমি ধৰি লম সো অল দ্য চাৰ্জ পাৰ্টিকেলস আৰ এট ইনফিনিটি তাৰ পিছত ধৰা মই প্ৰথমতে q1 আনিলো তো q1 আনোতে ওয়ার্ক ডান কিমান হ'ব আমি q1 ৰ লগত এই পইণ্টৰ পটেনশিয়াল আমি মাল্টিপ্লাই কৰিম কেতিয়াৰ পটেনশিয়াল যেতিয়া আমি চাৰ্জ পাৰ্টিকেলটো আনিছো সেই মোমেন্টৰ পটেনশিয়াল আমি সেই মুহূৰ্তৰ পটেনশিয়াল ইয়াতে আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব নেক্সট জানিবা আমি q2 আনিছো q2 আনোতে আমি কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব এটো জানিবা আমি w2 বুলি কলো আমি q2 ৰ লগত কি মাল্টিপ্লাই কৰিম q2 আনাৰ সময়ত এই পইণ্টৰ যেটো পটেনশিয়াল আছিল সেই পটেনশিয়ালটো ইয়াতে মাল্টিপ্লাই হ'ব হেনেকে আমি q3 q4 q5 আনিম আৰু প্ৰতিটো স্টেপৰ আমি কি ক্যালকুলেট কৰিব লাগিব ওয়ার্ক ডান ক্যালকুলেট কৰিব লাগিব আৰু ফাইনালি পটেনশিয়াল এনাৰ্জি হ'ব সেই গুটেই কেটা ওয়ার্ক ডানৰ সামেশন কথাখিনি ক্লিয়াৰ হ'ল তো এতিয়া আমি কি কৰিম তিনিটা চাৰ্জ পাৰ্টিকেলৰ কাৰণে আমি পটেনশিয়াল এনাৰ্জিৰ এটা এক্সপ্ৰেছন উলিয়াম তো আমি এনেকুৱা তিনিটা চাৰ্জ লৈছো এটো পইণ্টৰ পজিশন ভেক্টৰ r1 এটো পইণ্টৰ r2 আৰু এটো পইণ্টৰ r3 তো ইয়াতে q1 q2 আৰু q3 তিনিটা চাৰ্জ আছে এতিয়া আমি কি উলিয়াব বিচাৰিছো আমি উলিয়াব বিচাৰিছো যে what will be the expression for the potential energy of this system of charges of this system of three charges so ইয়াতে আমি কি কৰিম আগতে কোৱাৰ নিচিনাকে আমি চাৰ্জ পাৰ্টিকেল বিলাক এটা এটাকে আমি ইহতৰ পজিশনলৈকে আনি থাকিম I mean imagine কৰিম আমি আৰু আমি প্ৰতিটো স্টেপত কি উলিয়াম ওয়ার্ক ডান উলিয়াম সো আমি ইনিশিয়ালি আমি এটো সিকোয়েন্সত আনিম প্ৰথমতে ধৰা q1 আনা নেক্সট কি আনিম q2 নেক্সট q3 এটো সিকোয়েন্স ম্যাটাৰ নকৰে তুমি কোনটো আগত আনিছা কোনটো পিছত আনিছা it will not matter you will have the same amount of potential energy you will have the same expression for potential energy তো সোয়া আমি যদি প্ৰথমতে q1 চাৰ্জ পাৰ্টিকেলটো আনো আমি ওয়ার্ক ডান কিমান কৰিব লাগিব 0 ওয়ার্ক ডান কৰিব লাগিব কিয়নো কাৰণ এতিয়া আমি কি ইমেজিন কৰিছো q2 q3 নাই অকমান ভাবিলো যে q2 q3 নাই সো এটো পইণ্টত তো একো নাছিলে এটো পইণ্টত কোনো ইলেক্ট্ৰিক ফিল্ড নাছিলে যদি ইলেক্ট্ৰিক ফিল্ড না থাকে এটো পইণ্টৰ পটেনশিয়াল কিমান আছিলে 0 যদি পটেনশিয়াল 0 হয় আমি ফৰ্মুলাটো q * v ইউজ কৰিম তো q1 * v1 ৰ ভ্যালু কিমান 0 তেনেহলে আমি q1 চাৰ্জটো আনুতে ওয়ার্ক ডান কিমান কৰিব লাগিব 0 ওয়ার্ক ডান কৰিব লাগিব এই চাৰ্জ পাৰ্টিকেলটো ইয়াত বহুৱাৰ লগে লগে এইটো পইণ্টৰ এতিয়া পটেনশিয়াল আৰু 0 হয় না থাকে সো এই পইণ্টত এতিয়া আমি পটেনশিয়াল কিমান পাম তো আমি উলিয়াব বিচাৰিছো
potential due to charge 1 at location R2 কিমান হ'ব আমি পয়েন্ট চার্জৰ কাৰণে পটেনশিয়ালৰ এক্সপ্ৰেশন কি জানো 1/4 pi epsilon naught চার্জ ডিভাইডেড বাই ডিসটেন্স ইয়াতে চার্জ কিমান আছে q1 আৰু আমি ইয়াতে আমি পটেনশিয়াল উলিয়াব বিচাৰিছো ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান সোৱা r12 সো এইখিনি কি হ'ব এইখিনি হ'ব আমাৰ q1 ৰ কাৰণে r2 পজিশনত পটেনশিয়ালৰ ভ্যালু okay next আমি কি কৰিম now we will bring the charge particle q2 from infinity তেছোৱা কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব ফৰ্মুলা q into v কিমান চাৰ্জ আনিছো q2 আমি r2 পইণ্টত আনিছো r2 পইণ্টৰ আমি পটেনশিয়াল কি বুলি লিখিছো v1 r2 এতিয়া ভ্যালু কেটা বহাই দিলে আমি কি পাম q2 into 1/4 pi epsilon naught q1 by r12 is equal to কিমান হ'ব w2 is equal to finally আমি কিমান পালো 1/4 pi epsilon naught q1 q2 by r12 সো এতিয়া তোমাক যদি মাত্ৰ এই দুটা চাৰ্জ পাৰ্টিকেলৰ পটেনশিয়াল এনাৰ্জি উলিয়াব দিলে হয় যদি এইটো চাৰ্জ পাৰ্টিকেল নাথাকিলেই হয় ধৰা যদি মাত্ৰ দুটাই চাৰ্জ থাকিলে হয় q1 আৰু q2 তেতিয়া হলে সোৱা এই চাৰ্জ দুটা আমি এসেম্বল কৰোতে আমি কিমানখিনি ওয়ার্ক ডান কৰিব লাগিব টোটাল এটা তো হৈ গল 0 0 প্লাস এইখিনি তাৰ মানে 1/4 pi epsilon naught q1 q2 divided by r12 সো যদি আমাৰ হাতত দুটাই চাৰ্জ পাৰ্টিকেল থাকে তেতিয়া হলে আমাৰ পটেনশিয়াল এনাৰ্জি ইমানখিনি হ'ব তো এনেকুৱা দুটা চাৰ্জৰ কাৰণে আমাৰ পটেনশিয়াল এনাৰ্জি হৈ যাব 1/4 pi epsilon naught q1 q2 by r12 ফাইন কিন্তু আমি এতিয়া যেহেতু তিনিটাৰ কাৰণে উলিয়াব বিচাৰিছো আমি নেক্সট কি কৰিব লাগিব এইটো পইণ্টত আমি q3 পাৰ্টিকেলটো আনিব লাগিব আনাৰ আগতে আমি প্ৰথমতে কি কৰিলো আমি এই পইণ্টত এতিয়াৰ আমি পটেনশিয়াল উলিয়াম সো এতিয়া আমাৰ হাতত টোটাল চাৰ্জ কেইটা আছে q1 আৰু q2 দুটা চাৰ্জ আছে সেই দুইটা চাৰ্জৰ কাৰণে q3 ত কি পোৱা যাব পটেনশিয়াল পোৱা যাব তো দুইটা চাৰ্জৰ কাৰণে q3 r3 টোটাল কিমান পটেনশিয়াল পোৱা যাব আমি উলিয়াও আমি কি উলিয়াব বিচাৰিছো পটেনশিয়াল ডিউ টু 1 and 2 at location r3 সো কিমান হ'ব সোৱা আমি জানো ফৰ্মুলা 1/4 pi epsilon naught charge divided by distance plus charge divided by distance প্ৰথমতে এইটো চাৰ্জৰ কাৰণে ইয়াতে পটেনশিয়াল কিমান হ'ব q1 চাৰ্জ হল q1 আৰু ডিসটেন্স কিমান r13 প্লাস ইয়াৰ কাৰণে ইয়াতে পটেনশিয়াল কিমান হ'ব চাৰ্জ কিমান q2 আৰু ডিসটেন্স কিমান r23 1/4 pi epsilon naught তো কমন লৈছা সো তো বৰ্তমান কি হৈ আছে r3 পইণ্টৰ r3 পজিশনত আমাৰ ইমানখিনি টোটাল আমি কি পাই আছো পটেনশিয়াল পাই আছো নাও উই ওয়ান্ট টু ব্ৰিং দিস পাৰ্টিকেল টু দিস পইণ্ট তো আমি কি কৰিব বিচাৰিছো q3 পাৰ্টিকেলটো ইনফিনিটিৰ পৰা কলৈকে আনিব বিচাৰিছো r3 লৈকে আনিব বিচাৰিছো হেতু কৰোতে ওয়ার্ক ডান কিমান হ'ব w3 বুলি কৈছো is equal to কি হ'ব আমি কিমান চাৰ্জ আনিছো q3 আৰু ইয়াতে আনিছো ইয়াৰে পটেনশিয়াল আমি কিমান পাইছো v12 r3 তো বেসিক্যালি আমি q3 ৰ লগত এইটো এক্সপ্ৰেশন মাল্টিপ্লাই কৰিব লাগিব কৰিলে কি হ'ব সোৱা 1/4 pi epsilon naught তো কমন আহিব একেবাৰে কৰি দিছো আৰু q3 ইয়াতো মাল্টিপ্লাই হ'ব গতিকে হ'ব q1 q3 divided by r13 plus q2 q3 divided by r23 তেনেহলে আমি টোটাল কিমানখিনি ওয়ার্ক ডান কৰিলো আৰু টোটাল যিমানখিনি ওয়ার্ক ডান কৰিম তাকে আমি কি বুলি কম পটেনশিয়াল এনাৰ্জি w1 plus w2 plus w3 w1 to 0 আছিল w2 কিমান আছিল 1/4 pi epsilon naught q1 q2 by r12 আৰু w3 আছিল 1/4 pi epsilon naught q1 q3 by r13 plus q2 q3 by r23 is equal to কিমান হ'ব 1/4 pi epsilon naught কমন আহিব
Q1 Q2 by R12 plus Q1 Q3 by R13 plus Q2 Q3 by R23 এতিয়া এইটোই আমাৰ কি হ'ব তিনিটা চাৰ্জ পাৰ্টিকলৰ এটা সিস্টেমৰ কাৰণে টোটাল পটেনশিয়াল এনাৰ্জি ইয়াতে এটা কথা মনত ৰাখিবা জানাই যদিও তথাপি মনত পেলাই দিছো ইয়াতে কিন্তু আমি চাৰ্জৰ সাইনটো আমি কনসিডাৰ কৰিব লাগিব তো আমাৰ হাতত এটা চাৰ্জ যদি 1 কুলম এটা যদি -2 কুলম থাকে তেনেহলে আমি Q1 ৰ জায়গাত 1 লিখিম আৰু Q2 ৰ জায়গাত তেতিয়া আমি -2 লিখিব লাগিব now we will generalize this formula for n charge particles আমাৰ হাতত যদি n টা চাৰ্জ পাৰ্টিকলস থাকে তেতিয়া হলে পটেনশিয়াল এনাৰ্জি কিমান হ'ব n ৰ ভ্যালু যিকোনো হ'ব পাৰে 3 4 5 it may be anything so আমি ফৰ্মুলাটো এনেকৈ লিখিছো 1/4 pi epsilon naught summation I equal to 1 to n minus 1 আৰু j equal to 2 to n আৰু j সদায় কি হ'ব i কে বেছি হ'ব সো এটো আমি ফৰ্মুলাটো এনেকৈ লিখিব যে পাৰিলো এটো চালে তুমি গম পাবা সো ইয়াতে কি হৈ আছে ইয়াতে আমাৰ তিনিটা চাৰ্জ পাৰ্টিকল আছিল তো i ৰ ভ্যালু কৰ পৰা স্টাৰ্ট হৈছে 1 ৰ পৰা স্টাৰ্ট হৈছে i মানে কোনটো প্ৰথম চাৰ্জৰ যেটো সাবস্ক্ৰিপ্ট 1 ৰ পৰা স্টাৰ্ট হৈছে আৰু ম্যাক্সিমাম কিমান হৈছে 2 হৈছে 2 মানে কি 3 - 1 সেই কাৰণে i equal to 1 to n - 1 লিখা হৈছে আৰু j ৰ ভ্যালু j মানে হল সেকেন্ড যেটো চাৰ্জ আছে তাৰ যেটো সাবস্ক্ৰিপ্ট হেতু কিমানৰ পৰা স্টাৰ্ট হৈছে 2 ৰ পৰা স্টাৰ্ট হৈছে আৰু কিমান লৈকে গৈছে 3 লৈকে গৈছে n লৈকে গৈছে তাৰ মানে আৰু এটা বস্তু চোৱা j ৰ ভ্যালু কিন্তু সদায় i কে কি হৈ আছে বেছি হৈ আছে 2 is greater than 1 3 is greater than 1 3 is greater than 2 আৰু ইয়াতে যদি 1 2 থাকে তলতো 1 2 থাকে সো ইয়াতে যদি i থাকে ইয়াতো i থাকিব আৰু ইয়াতে যদি j থাকে ইয়াতো j থাকিব সো এটো আমি এনেকৈ লিখিব পাৰো এটো আৰু এক ধৰণে লিখিব পাৰি বাট মই ভাবো এটো বেছি সহজ হ'ব বুজাৰ কাৰণে এতিয়া এই ফৰ্মুলাটো ইউজ কৰি আমি চাৰিটা চাৰ্জ পাৰ্টিকলৰ কাৰণে আমি পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেছন এটা লিখিম ধৰা আমাৰ হাতত টোটাল চাৰ্জ আছে কেইটা চাৰিটা Q1 Q1 আছে Q2 Q3 আৰু Q4 চাৰিটা চাৰ্জ পাৰ্টিকল আছে তো ইহতৰ কাৰণে পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেছন কেনেকুৱা হ'ব আমি ইয়াৰ সহায় লম তো 1/4 pi epsilon naught কমন আহিল তো ইয়াত আমি কি লিখিম Q I j I কৰ পৰা স্টাৰ্ট হ'ব 1 ৰ পৰা সো Q1 তাৰ পিছত কি লিখিব লাগিব j কি হ'ব i কে বেছি হ'ব আৰু 2 ৰ পৰা স্টাৰ্ট হ'ব সো Q1 Q2 R12 plus Q I কিমান আমি 1 গেটা লিখিলো আগতে I1 হল I মানে হল 1 আৰু j কিমান হ'ব 3 হ'ব 3 হ'ব পাৰিব না নাই পাৰিব কাৰণ 2 কে 2 ৰ পৰা n লৈকে যাব ইয়াতে 2 ৰ পৰা 4 লৈকে যাব j ৰ ভ্যালু আৰু i কে j ৰ ভ্যালু বেছি হ'ব সো ইয়াতে কি হ'ব 1 3 plus Q1 Q4 j ৰ ভ্যালু 4 লৈকে যাব পাৰিব না পাৰিব আর 2 4 এতিয়া i equal to 1 ৰ কাৰণে আৰু তুমি একো নাপাও 5 তো লিখিব নোৱাৰো কাৰণ আছে 4 টা কাৰণ ইয়াতে n equal to 4 plus next i ৰ ভ্যালু কি হ'ব 1 ৰ পিছত কি হ'ব 2 হ'ব তো লিখা 2 আৰু j ৰ ভ্যালু 2 লিখিব নোৱাৰো 1 ও লিখিব নোৱাৰো 1 তো নহয় 2 লিখিব নোৱাৰো কাৰণ j ৰ ভ্যালু সদায় i কে বেছি হ'ব গতিকে এটো প্ৰথমটো আমাৰ কি হ'ব 3 হ'ব তো r 2 3 Q2 j ৰ জায়গাত এবাৰ কি লিখিব পাৰিম 4 লিখিব পাৰিম নে পাৰিম r 2 4 হে I equal to 2 ৰ কাৰণে আৰু তুমি একো লিখিব নোৱাৰা তাৰ পিছত এতিয়া I equal to 3 I equal to 3 হলে j equal to কিমান হ'ব 3 কে বেছি ভ্যালু এটা আছে এটো হ'ব 4 আৰু তলত কি হ'ব 3 4 I equal to দেখে 1 2 3 তিনিটাই পসিবল ভ্যালু আছিল কাৰণ I 1 ৰ পৰা n - 1 লৈকে যায় ইয়াতে n - 1 মানে কিমান হ'ব 4 - 1 মানে 3 তো এইখিনি লৈকে হ'ব ইয়াতে r12 মানে হল 1 আৰু 2 ৰ মাজৰ ডিসটেন্স r13 মানে হল q1 আৰু q3 ৰ মাজৰ ডিসটেন্স তেনেকে গুটেইকেটা হ'ব বুজি পাইছা এইটো ফৰ্মুলা সো এতিয়া আমি কি কৰিম এটা एग्जांपल কৰিম এনসিআরটি থকা এটা एग्जांपल কৰিম আমি
এইটো কনসেপ্ট আমি যিখিনি বস্তু শিকিলো সেইখিনি কনসেপ্ট ইউজ কৰি কিনে সো আমি এনসিআরটি এক্সাম্পল 2.4 কৰিব ওলাইছো প্ৰবলেমটোত কি কৈছে এক্সাম্পলটোত দুটা পাৰ্ট আছে প্ৰথম পাৰ্টত কি কৈছে যে এনেকুৱা এটা স্কুৱেৰ দিছে স্কুৱেৰটোৰ প্ৰতিটো সাইড কিমান ডি আৰু স্কুৱেৰটোৰ চাৰিটা কৰ্নাৰত আমি কি কৰিছো স্কুৱেৰটোৰ আমি কি কৰিছো চাৰিটা কৰ্নাৰত এনেকে চাৰিটা চাৰ্জ পাৰ্টিকেল আনিছো আৰু আমাক সুধিছে টোটাল ওয়াৰ্ক ডান কিমান হ'ব বা আন কথাত আমাক কি উলিয়াব দিছে পটেনশিয়াল এনাৰ্জি উলিয়াব দিছে তো আমি কি কৰিম আমি এটা এটাকে চাৰ্জ পাৰ্টিকেল আনি থাকিম চাৰিটা কৰ্নাৰত আৰু আমি প্ৰতিটো স্টেপত আমি ওয়াৰ্ক ডান উলিয়াম আৰু ফাইনালি আমি গুটেকেটা ওয়াৰ্ক ডান এড কৰি দিম তেছোৱা প্ৰথমতে আমি এ পইণ্টত প্লাস কিউ চাৰ্জ পাৰ্টিকেলটো আনিব বিচাৰিছো কিউ পাৰ্টিকেলটো আমি এ পইণ্টত আনিব বিচাৰিছো আৰু ওয়াৰ্ক ডান কিমান হ'ব ওয়াৰ্ক ডান 0 হ'ব কাৰণ ইয়াতে কোনো ইলেক্ট্ৰিক ফিল্ড ইনিশিয়ালি নাছিলে potential নাছিলে গতিকে 0 নেক্সট আমি বি পার্ট মানে মাইনাস কিউ চার্জটো আমি বি পয়েন্টত আমি আনিম তো আনাৰ আগতে আমি এতিয়া বি পয়েন্টত কিমান পটেনশিয়াল হৈ আছে হেতু আমি উলিয়াও মন কৰিবা ইয়াতে আমি মাইনাস কিউ প্লাস কিউ ডি আৰু সি আমি এতিয়ালৈকে আনা নাই আমি এটা এটাকে হানি আছো তো বি পয়েন্টত অকল এটু চার্জ আছে এটু চার্জৰ কাৰণে বি পয়েন্টত পটেনশিয়াল কিমান হ'ব পটেনশিয়াল ডিউ টু দা চার্জ এ এট বি এনেকে লিখিলে হল আৰু বুজাৰ কাৰণে is equal to কিমান হ'ব সোৱা 1/4 pi epsilon naught a পয়েন্টত চার্জ আছে q আৰু b পয়েন্টৰ ডিসটেন্স কিমান চার্জৰ পৰা গুটেকেটা সাইড d হয় যেহেতু স্কয়াৰ সব সাইড সেম হ'ব তো q/d তেনেহলে মাইনাস q চার্জটো যদি আমি b পয়েন্টত আনো আমাৰ ওয়ার্ক ডান কিমান কৰিব লাগিব মাইনাস q ইনটু এটু পটেনশিয়াল b বিন্দুৰ পটেনশিয়াল কিমান 1/4 pi epsilon naught q/d তো এটু কিমান হৈ যাব minus 1/4 pi epsilon naught q square by d সাইন কেটা কিন্তু ইয়াতে দিব লাগিব আগতে কৈছো এতিয়া আমাৰ চার্জ কেটা আহি গল দুটা ইয়াতে এটা এতিয়া আমি এই দুটা চার্জৰ কাৰণে c পয়েন্টত আমি পটেনশিয়াল উলিয়াম তো সোৱা এইখিনি ডিসটেন্স যদি d হয় এই ডিসটেন্সটো কি হ'ব এয়াৰ পৰা c লৈকে ডিসটেন্স কিমান হ'ব √2d তেছো আমি পটেনশিয়াল উলিয়াও কত আমি পটেনশিয়াল উলিয়াব বিচাৰিছো c পয়েন্টত কাৰ কাৰণে a আৰু b ৰ কাৰণে সো পটেনশিয়াল ডিউ টু a b at c কিমান হ'ব 1/4 pi epsilon naught এটু চার্জৰ পৰা ডিসটেন্স কিমান √2d তো q divided by √2d আৰু এটু চার্জৰ পৰা ডিসটেন্স কিমান তো আমি কি লিখিম প্লাস নে মাইনাস হ'ব যেহেতু এটো নেগেটিভ চার্জ মাইনাস q/d এতিয়া প্লাস q চার্জটো ইয়াত আনোতে ওয়ার্ক ডান কিমান কৰিব লাগিব কিমান হ'ব চার্জৰ লগত এটো পয়েন্টৰ আমি পটেনশিয়াল মাল্টিপ্লাই কৰি দিম তেতিয়া আমি কি কৰিছো প্লাস q চার্জটো আনিছো c পয়েন্টত তো ওয়ার্ক ডান কিমান হ'ব w3 আমি ইয়াৰ লগত কি মাল্টিপ্লাই কৰিব লাগিব প্লাস q মাল্টিপ্লাই কৰিব লাগিব প্লাস q মাল্টিপ্লাই কৰিলে কিমান হ'ব q স্কয়ার বাই √2d minus q square by d হল এতিয়া সোৱা এতিয়া আমাৰ টোটাল কেইটা চার্জ আহি গল ইয়াতে তিনিটা চার্জ আহি গল সেই তিনিটা চার্জৰ কাৰণে আমি d পয়েন্টত এতিয়া কি উলিয়াব লাগিব পটেনশিয়াল উলিয়াব লাগিব তো কিমান হ'ব পটেনশিয়াল ডিউ টু a b c at d তো ইয়াৰ কাৰণে সোৱা পটেনশিয়াল কিমান হ'ব সো প্ৰথমতে 1/4 pi epsilon naught লিখি ললো তো a পয়েন্টৰ পৰা d পয়েন্টৰ ডিসটেন্স কিমান স্মল d তো লিখা কি q/d তাৰ পিছত b ৰ পৰা ডিসটেন্স কিমান √2d minus q/√2d তাৰ পিছত c ৰ পৰা ডিসটেন্স কিমান d আৰু চার্জ কিমান প্লাস q/d তেনেহলে মাইনাস q চার্জটো d লৈকে আনোতে কিমান ওয়ার্ক কৰিব লাগিব মাইনাস q চার্জটো যদি আমি d পয়েন্ট লৈকে আনো সো আমাৰ ওয়ার্ক ডান কিমান হ'ব w3 মাইনাস q ৰ লগত আমি v a b c at d মাল্টিপ্লাই কৰিব লাগিব কৰিলে কিমান হৈ যাব 1/4 pi epsilon naught মাইনাস প্লাস মাইনাস q square by d প্লাস q square by √2d আৰু এটো হৈ যাব মাইনাস
কিউ স্কুৱেৰ বাই ডি সৰি এইটো আমি কি লিখিম W4 কি কৰিম টোটাল ৱৰ্ক ডান উলিয়াম টোটাল ৱৰ্ক ডানত কি কৰিব লাগিব গোটেইকেইটা তুমি W1 + W2 + W3 + W4 হেতু যদি কৰা এইখিনি পাবা এটো মই আৰু কৰি দেখুৱা নাই -q² d 4টা আছে আৰু q² √2d + 2টা আছে সো এইখিনি এড কৰি দিলে এইখিনি হৈ যাব তো ইয়াতে তুমি এটা কাম কৰা -q² d কমন লৈ লোৱা কমন ললে কিমান আহিব -q² 4πε0 * d মাইনাস কমন আহিলে মাইনাসটো প্লাস হৈ যাব অকল 4 থাকিব প্লাসটো মাইনাস হৈ যাব আৰু √2 টুৰ মাজত √2 বাৰ গতিকে এটো হৈ যাব 4 - √2 সো এইটো হৈ যাব টোটাল পটেনশিয়াল এনাৰ্জি অফ দা সিস্টেম নাইবা হেই চাৰ্জ পাৰ্টিকল কেটা স্কয়াৰৰ 4টা কৰ্নাৰত এৰেঞ্জ কৰোতে কৰিব লগা টোটাল ওয়াৰ্ক এইখিনি বস্তু তোমালোকে অকমান আগত যেটো আমি পাইছিলো এনটা পাৰ্টিকলৰ কাৰণে পটেনশিয়াল এনাৰ্জি আৰু আমি কৰিছিলো 4টা পাৰ্টিকলৰ কাৰণে পটেনশিয়াল এনাৰ্জিৰ এক্সপ্ৰেছন হেই ফৰ্মুলা ইউজ কৰি যদি কৰা দুটা বা তিনটা লাইনতে তুমি এইটো এনসাৰ পাবা এতিয়া আমি আহিছো কোৱেশ্চনটোৰ সেকেন্ড পাৰ্টত কোৱেশ্চনটোৰ সেকেন্ড পাৰ্টত কি কৈছে কোৱেশ্চনটোৰ সেকেন্ড পাৰ্টত কৈছিলে যে আমি আমাৰ স্কয়াৰটোৰ যেটো মিড পইণ্ট আছে যেটো সেন্টাৰ আছে য'ত ডায়াগোনাল দুটাই ইন্টাৰসেক্ট কৰিছে হেতু পইণ্টত যদি আমি এটা চাৰ্জ জানো q0 তেতিয়া আমি কিমানখিনি ওয়াৰ্ক কৰিব লাগিব এইখিনি সো আমি কেনেকৈ চাম এটা বস্তু তোমালোকে ভালকে দেখা পাইছা বা ভালকে গম পাইছা যে প্ৰতিটো চাৰ্জৰ পৰা এইটো পইণ্টৰ ডিসটেন্স কি সেম যদি ডিসটেন্স সেম হয় এইটো চাৰ্জৰ কাৰণে এইটো চাৰ্জৰ কাৰণে এইটো আৰু এইটোৰ কাৰণে পটেনশিয়ালৰ ভ্যালু কি আহিব সেম আহিব কাৰণ চাৰ্জও সেম ডিসটেন্সও সেম কিন্তু আমি দুটা পটেনশিয়াল পজিটিভ পাম আৰু দুটা পটেনশিয়াল নেগেটিভ পাম এতে গোটেইকেটা পটেনশিয়াল তুমি যদি এড কৰি দিয়া কি হৈ যাব 0 হৈ যাব যেহেতু এইটো পইণ্টৰ পটেনশিয়াল 0 গতিকে q0 চাৰ্জটো হেই ই পইণ্টত আনোতে আমি কৰিব লগা ওয়াৰ্কো কিমান হ'ব 0 হ'ব প্ৰবলেমটো বুজি পালা এতিয়া মই আৰু অকমান কথা এটা আকো মনত পেলাই দিব বিচাৰিছো যদি তোমাক দুটা চাৰ্জ পাৰ্টিকল দিয়া থাকে আৰু পটেনশিয়ালৰ এক্সপ্ৰেছন উলিয়াব দিয়ে তেতিয়া কি কৰিবা মই কৈছিলুৱে তথাপি আকৌ এবাৰ কৈছো এনেকে দুটা চাৰ্জ ধৰিবা এটা q1 এটা q2 মাজৰ ডিসটেন্স r12 তাৰ পিছত কি কবা যে q1 চাৰ্জটো ইনফিনিটিৰ পৰা আনোতে আমি কিমান ওয়াৰ্ক কৰিব লাগিব 0 কিয় কাৰণ ইয়াতে কোনো ফিল্ড নাই ফিল্ড থাকিলে বেলেগ হয় হেতু আমি নেক্সট ভিডিওটোত চাম তাৰ পিছত q1 চাৰ্জটো পাৰ্টিকলটো আহি গল আহাৰ পিছত এইটো পইণ্টত পটেনশিয়াল কিমান হ'ব 1/4πε0 q1/r12 নেক্সট তুমি কি কৰিবা এই পইণ্টত q2 চাৰ্জ আনিবা q2 চাৰ্জ আনিতে ওয়াৰ্ক ডান কিমান কৰিব লাগিব q2 * v কাৰণ এইবাৰ এইটো পইণ্টত পটেনশিয়াল v আছে যদি হেখিনি কৰা ওয়াৰ্ক ডান কিমান আহিব 1/4πε0 q1 q2/r12 তেনেহলে আমাৰ টোটাল ওয়াৰ্ক ডান কিমান হ'ব ইমানখিনিয়ে হ'ব কাৰণ w1 অলৰেডি 0 বুলি আমি দেখুৱাইছো আৰু এইখিনিয়ে কি হ'ব এই সিস্টেমটোৰ পটেনশিয়াল এনাৰ্জি তো দুটা চাৰ্জ পাৰ্টিকল থাকিলে পটেনশিয়াল এনাৰ্জিৰ এইটো এড হ'ব এক্সপ্ৰেছন